এখন ঘৰত যদি 5টা পৰিয়াল থাকে আৰু 2জন যদি কৰ্ণাটক অন্ধ্ৰপ্ৰদেশত কাম কৰি আছে 3জন যদি গুৱাহাটীত আছে অসমৰ ৰেচন কাৰ্ডখনৰ ওপৰতেই 3জনে গুৱাহাটীত চাউল ল'ব আৰু কৰ্ণাটকত থকা জনে তাৰে ৰেচন কাৰ্ডৰ দোকানৰ পৰা 2জনে চাউল ল'ব অৰ্থাৎ অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই দেশতে যেনেকে টকা আমাৰ ইয়াতে গান্ধীৰ ফটো থকা টকা যেনেকে অসম আৰু ভাৰতৰ চুকে কোণে চলে তেনেকে আমাৰ ৰেচন কাৰ্ডখনো আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো এতিয়া যদি আজি ইয়াত উপস্থিত থকা কোনোবা এটা পৰিয়ালে কালি যদি কলিকতা দিল্লীলৈকে যায় কিন্তু তেওঁ অসমৰ ভোটাৰ চাকৰি সূত্ৰে কৰ্ম সূত্ৰে পৰিয়ালৰ ডাঙৰ ল'ৰাজন সৰু ল'ৰাজন যদি অন্ধ্ৰপ্ৰদেশত যায় অসমত থকা পৰিয়ালটো আৰু অন্ধ্ৰপ্ৰদেশত থকা পৰিয়ালৰ 2জন সদস্যই নিজৰ ৰেচনটো ভগাই ল'ব পাৰিব তাৰে ৰেচনৰ দোকানীয়ে 2জনক ৰেচন দিব আৰু 3জনক ৰেচন আমাৰ অসমত সংগ্ৰহ কৰিব পাৰিব কোভিডৰ সময়ত আমি দেখা পাইছিলো যে অসমৰ প্ৰায় 20-25 লাখ লোক ভাৰতৰ বিভিন্ন স্থানত তেওঁলোকে কাম কৰে তেওঁলোকেও যাতে ৰেচন কাৰ্ড পাব পাৰে আৰু চাউল পাব পাৰে অসমৰ ৰেচন কাৰ্ডখন আমি গোটেই ভাৰতবৰ্ষতে প্ৰচলন কৰোৱালো ঠিক তেনেকে বিহাৰত যদি কোনোবাই 2জন থাকে বিহাৰত 3জন থাকে এই 2জনীয়া পৰিয়ালে অসমত ৰেচন ল'ব পাৰিব 3জনে বিহাৰত ৰেচন ল'ব পাৰিব কিন্তু যিটো কোটা সেই কোটাটো অসমৰ নামত কাটা যাব সেই কোটাটো বিহাৰৰ নামত কটা যাব কোনো অন্ধ্ৰপ্ৰদেশত চাউল ল'লেও এফচিআই অসমৰ পৰা চাউলটো কাটি দিব আৰু কোনোবা বিহাৰ উৰিষ্যাৰ মানুহে অসমত চাউল ল'লেও বিহাৰ আৰু উৰিষ্যাৰ কোটাৰ পৰা কাটি দিব তাক অসমৰ চাউল বা অসমীয়া মানুহৰ চাউল আন ৰাজ্যয়ো আমাক নিদিয়ে আৰু আমিও আন ৰাজ্যৰ চাউল নিদিওঁ ইয়াৰ ফলত ওৱান নেশ্যন ওৱান ৰেচন কাৰ্ড আমি যোৱা 3টা বছৰত প্ৰৱৰ্তন কৰিলো ইয়াৰ পিছত তৃতীয়টো এটা অসুবিধা আমি দেখা পাইছিলো যে ৰেচনৰ দোকানীবিলাকে চাউল 25 তাৰিখে আনে 28, 29, 30, 1, 2, 3 এই সময়খিনিত দি থাকে আৰু যেতিয়া মানুহে চাউল বিচাৰি যায় তেতিয়া মানুহক কয় যে আপুনিতো জানুৱাৰীত চাউল পালেই কিন্তু এইটো মানুহজনেও বুজি নাপায় দুখীয়া মানুহজনে যে মই আসলতে ডিসেম্বৰৰ চাউলটোহে জানুৱাৰীত পাইছো জানুৱাৰী চাউলটো মই পোৱাই নাই কিছু আজিৰ প্ৰায় এবছৰ আগতে মই ঢেকিয়াজুলিত গৈছিলো ৰাইজে মোক কমপ্লেইন দিছিলে যে এনেকে প্ৰত্যেক মাহত আমি 9 মাহ 10 মাহে চাউল পাওঁ 2 মাহ চাউল নোহোৱা হৈ যায় এতিয়া আমি সিদ্ধান্ত ললো যে চাউল 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰতে ৰাইজে ল'ব আৰু 10ৰ পিছত কোনেও চাউল নলয় যাতে মাহটো 2টা মাহৰ চাউল 2 মাহতে ৰাইজে পায় 1টা মাহৰ চাউল যাতে 2 মাহত বিভক্ত কৰি নিদিয়ে এনেবোৰ ব্যৱস্থা লোৱাৰ ফলত
আৰু চহী মাৰি লোৱাৰ ফলত মেচিনৰ লোৱাৰ ফলত এতিয়া অসমত 5 কেজি চাউল 5 কেজি পায় ৰেচন কাৰ্ড কোনো ধৰণৰ ভুৱা মানুহৰ হাতত ৰেচন কাৰ্ড নাই আৰু দৰিদ্ৰজনে নতুনকৈ যাৰ ঘৰত ৰেচন কাৰ্ড নাছিল সি ৰেচন কাৰ্ড পাবলৈ সক্ষম হৈছে যোৱা সময়ছোৱাত আমি আপোনালোকক জনাব খোজো যে এই ব্যৱস্থাৰ ফলত অতিৰিক্তকৈ যি ৰেচন কাৰ্ড আমাৰ হাতত আহিলে এই ৰেচন কাৰ্ডৰ সুযোগ লৈ এই বছৰৰ আৰু 23-24 চনত আমি অসমত 42 লাখ আৰু তাৰ পিছত 10 লাখ 52 লাখ লোকক আমি নতুনকৈ ৰেচন কাৰ্ড দিবলৈ সক্ষম হৈছো যোৱা কেইদিনমান আগতে কেবিনেটত আমি সিদ্ধান্ত লৈছিলো যে আৰু 20 লাখ লোকক আমি ৰেচন কাৰ্ড দিম আৰু সেই 20 লাখ ৰেচন কাৰ্ড আমি অসমৰ সকলো সমষ্টিতে সমভাৱে বিতৰণ কৰিছিলো যদিও 1 তাৰিখৰ পৰা 10 তাৰিখৰ ভিতৰত চাউল ল'ব লাগে নতুন ৰেচন কাৰ্ড পোৱা সকলক আমি ডিসেম্বৰ মাহতে যিকোনো দিনাই ৰেচন ল'বৰ কাৰণে অনুমতি দিছো আজি আপোনালোকে কাৰ্ডখন লৈ গলে ডিসেম্বৰত এটা কিস্তিৰ চাউল পাব আৰু জানুৱাৰী মাহত 1 তাৰিখৰ পৰা 10 তাৰিখে ফেব্ৰুৱাৰীত 1ৰ পৰা 10 তাৰিখে 5 কেজিকৈ চাউল জনসংখ্যা অনুসৰি লাভ কৰি গৈ থাকিব তাৰ উপৰিও আমাৰ এই যে ৰেচন কাৰ্ড আগতে মাষ্টাৰ ৰোলৰ কৰ্মচাৰীয়ে নাপাইছিলে দৈনিক ৱেজ আৰ্ণাৰে নাপাইছিলে কেন্দ্ৰীয় আৰু ৰাজ্য চৰকাৰৰ চতুৰ্থ বৰ্গৰ কৰ্মচাৰীয়ে অৱসৰ পোৱাৰ পিছত নাপাইছিলে ঠিকা ভিত্তিক কৰ্মচাৰীসকলেও অৱসৰ পোৱাৰ পিছত নাপাইছিলে আজি আমি ৰেচন কাৰ্ড এই সকলোবোৰ পৰিয়ালক আমি দিয়াৰ ব্যৱস্থা কৰিছো যাতে চাউলটোৰ লগতে দুখীয়া লোকে বিপদে আপদে মেডিকেল কলেজত গলে হস্পিটালত গলে যাতে ট্ৰিটমেন্টৰ টকা দিব নালাগে 5 লাখ টকালৈকে যাতে তেওঁলোকে বিনামূলীয়া চিকিৎসা লাভ কৰিব পাৰে শ্ৰদ্ধাৰ ৰাইজ ইয়াৰ উপৰিও ৰেচন কাৰ্ডে হওক অৰুণোদয় হওক আয়ুষ্মান ভাৰতে হওক আমি বৃদ্ধাশ্ৰম অনাথ আশ্ৰমত থকা আই মাতৃ আৰু শিশুসকলকো দিয়াৰ আমি ব্যৱস্থা কৰিছো যাতে বৃদ্ধাশ্ৰমত থকা আমাৰ পিতৃ মাতৃ সকলো চৰকাৰী আঁচনিৰ পৰা বঞ্চিত হৈ থাকিব নালাগে